আমি ইতিমধ্যে অ্যানাউন্স করেছি মাননীয় মুখ্যমন্ত্রী রাজ্যপাল এখন নিজে চিফ মিনিস্টার হোম মিনিস্টার ফেল করিব বিচারতে ফেল করিব আমার করিব লাগে আজি পদবরোধ স্টার্ট কৰিছো অহা দিনত সাংঘাতিক ধৰণৰ গণতান্ত্ৰিক আন্দোলন হ'ব তাত কোনো কথা নাই হ'বই হ'ব অসম চৰকাৰে অগণতান্ত্ৰিকভাৱে এটা জাতিক টাৰ্গেট কৰি পৃথিৱীৰ কোনো চৰকাৰে আজিলৈকে এনেকুৱাকৈ আপোনাক উচ্ছেদ কৰা নাছিলে এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰিছে মেডি মাটিৰ পৰা উচ্ছেদ কৰিছে আমাৰ দাবী ইউডিএফৰ দলৰ পৰা আমাৰ দাবী যে যিসকল মানুহ আপোনাৰ উচ্ছেদ কৰিছে উচ্ছেদ কৰাৰ আগতে আপুনি পুনৰ সংস্থাপন কৰিব লাগিব তাৰ উচ্ছেদ কৰিব লাগিব এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ সমাজত যিটো বিশৃংখলা সৃষ্টি কৰিব হৈছে আমাৰ এই মানুহখিনিক মাৰি শেষ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব গৈছে তেখেতসকলক আমি ধিক্কাৰ জনাইছো এই চৰকাৰে আপোনাৰ মুছলমান মানুহক টাৰ্গেট কৰি কৰি অন্যায় কৰি আছে আল্লাহ ওপৰত বিচাৰ কৰিব আজি কি কাৰ্যসূচী লৈছে এই কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী আমাৰ দাবী এটাই আছে যিসকল এতিয়ালৈকে উচ্ছেদ বন্ধ কৰিব লাগিব আৰু উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন দিব লাগিব পুনৰ সংস্থাপন দিয়াৰ পিছত উচ্ছেদ কৰক আপুনি যদি উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন লাগিব নহ'লে আমি উচ্ছেদ কৰিব নিদিওঁ দেখা গ'ল আজি ৰাজপথত বহি গ'লে নাই বহিমে আমি লাহে লাহে আমি কাৰ্যসূচী আৰম্ভ হ'বই আমি এইটো গণতান্ত্ৰিকভাৱে কাৰ্যসূচী হাতত লৈছোঁ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আদানীক মাটি দিয়ক কৰবাত দিয়ক আপুনি উচ্ছেদ কৰাৰ আগতে আমাৰ এই মানুহখিনিক পুনৰ সংস্থাপন দি ৰিহেবিলিটেশ্যন কৰি কিনে আপুনি উচ্ছেদ কৰক আদালত উচ্ছেদ কৰিব নিদিওঁ আমাৰ গাত তেজ থকালৈকে এটোপাল তেজ থকালৈকে আৰু উচ্ছেদ কৰিব নিদিওঁ আমি আমার থেকে তো কোনো সমাব দিয়া নাই অমানৱীয়ভাৱে তাতে মানুহখিনি ঘৰ বাৰী ভাঙিছে বেবীৰ কোনো খোৱাৰ ব্যৱস্থা নাই তিৰপাল নাই পেচাব পায়খানাৰ ব্যৱস্থা নাই খোৱা পানী নাই মানুহখিনি তাতে থাকিব দিয়া নাই অত্যাচাৰ বন্ধ কৰিব লাগিব অত্যাচাৰতে হিমা থাকিব লাগিব অত্যাচাৰ বন্ধ কৰিব লাগিব হেমন্ত বিশ্বৰ স্বৈৰাচাৰী স্বৈৰতন্ত্ৰ বন্ধ কৰিব লাগিব অত্যাচাৰ বন্ধ হ'ব লাগিব তাতে মানুহখিনি গৰু ছাগলীৰ দৰে তাতে ৰাখিছে আকৌ ওপৰৰ পৰা খেদিব বিচাৰিছে তাতে ঘৰ বাৰী ভাঙিছে একফালে আনফালে তাতে থাকিবলৈ নাই খোলা আকাশৰ তলত তেখেতসকলে আছে তাৰ পিছতো সেইসকলক অত্যাচাৰ কৰা হৈ আছে কোনো পেচাব পায়খানাৰ ব্যৱস্থা নাই খোৱা পানীৰ ব্যৱস্থা নাই বেবী ফুডৰ ব্যৱস্থা নাই তিৰপাল নাই মূৰৰ ওপৰত এই ৰদ বতাহ বৰষুণত সেইসকল আনফালে ঘৰ বাৰী ভাঙি দি আকৌ অত্যাচাৰ কৰি আছে তাৰ পৰা ওলাব লাগে আমি যাব বিচাৰিছোঁ আমাক সোমাব দিয়া নাই তাতে তেখেতসকলে এই স্বৈৰাচাৰিতা বন্ধ হ'ব লাগিব আন্দোলন আজি আৰম্ভহে যদি এইসকলৰ প্ৰতি জাষ্টিছ নকৰে এইসকল সংস্থাপনৰ ব্যৱস্থা নকৰে আজিৰ পৰা আন্দোলন আৰম্ভ হ'ল গণতান্ত্ৰিক পদ্ধতিতে আমাৰ আন্দোলন চলি থাকিব দীৰ্ঘমেয়াদী আন্দোলনৰ কাৰ্যসূচী আমি ল'ম আমাক তেখেতসকলে ডিটেইন কৰিছে ডিটেইন কৰক আমি ডিটেইনক ভয় নকৰোঁ গতিকে আপোনালোকৰ মূল দাবী কি আমাৰ মূল দাবী হ'ল উচ্ছেদ বন্ধ হ'ব লাগিব
ভাৰতীয় নাগৰিক অসমীয়া এইসকল অধিকাৰ আছে জীয়াই থকাৰ, তেখেতসকলৰ জীয়াই থকা অধিকাৰ কাঢ়ি ল'ব দিয়া নহ'ব। উচ্ছেদ বন্ধ হ'বলৈ অসমৰ সৰ্বত্ৰে উচ্ছেদ বন্ধ হ'ব লাগে, ইয়াতেও বন্ধ হ'ব লাগিব। আৰু অন্য ঠাইত কালি কৃষ্ণৰ কথা কৈ আছে, পাইকানত উচ্ছেদ কৰাৰ কথা কৈ আছে, কালি বন্ধ হ'ব লাগিব। দ্বিতীয়তে যিখিনি মানুহক উচ্ছেদ কৰিলে, উচ্ছেদ এজন মানুহ জীয়াই থকাৰ অধিকাৰ আছে। সাঁচ মাটি যদি গভৰ্ণমেণ্টৰ লাগে, এই মানুহখিনিক বেলেগ জেগাত ব্যৱস্থা কৰি তাৰপিছত তেখেতসকলক যদি মাটি ল'ব লগা চলক। আমাৰ কেইবাজন সতীৰ্থক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমি ইয়াতে প্ৰতিবাদী সভাৰ অন্তত আমাৰ দাবীসমূহক লৈ আমি ৰাজপথলৈ ওলাই আহিছোঁ আৰু আমি ARDF দল আৰু অন্যান্য সংগঠনসমূহে আজি ৰাজপথ অৱৰোধ কৰিছোঁ। আৰু ইয়াতে পুলিচে আমাক কোনো পধ্যে আমাৰ দাবীসমূহ শুনিবলৈ প্ৰস্তুত নহয় বা প্ৰশাসনে তেওঁলোকে বিচাৰিছে যে আমাৰ সতীৰ্থ বিধায়ক কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ৰাইজৰ ওপৰত ইতিমধ্যে যিমানখিনি চাপ সৃষ্টি কৰা হৈছে যেন ইয়াতে পৰিৱেশটো তেওঁলোকে বিঘ্নিত কৰিব বিচাৰিছে। কিন্তু আমি আমাৰ দাবীত অবিচল, আমি আমাৰ দাবীত অটল যে ইয়াতে উচ্ছেদিত মানুহখিনিক সংস্থাপন কৰিব লাগিব আৰু পুনৰ সংস্থাপন অবিহনে কোনো মানুহক উচ্ছেদ মানি লোৱা হ'ব। আজি বিলাসীপাৰা সমষ্টিটো নিৰংকুশ হিন্দু সংখ্যাগৰিষ্ঠতা কৰিবলৈ যি ধৰণৰ উচ্ছেদ আৰু আদানীৰ নিচিনা পুঁজিপতি গোষ্ঠীক মাটি দিয়াৰ কাৰণে যি তেওঁলোকৰ ইচ্ছা আৰু সেই ইচ্ছাৰ প্ৰতিবাদত আজি আমি ইয়াতে ওলাই আহিছোঁ। আৰু আমি আৰক্ষী ভয় নকৰোঁ। আমি স্পষ্ট কথা, ARDF দল জনগণৰ কাৰণে, মজলুম মানুহৰ কাৰণে আছে। আমি আছোঁ, এবাৰ নহয় হাজাৰবাৰ আমি গ্ৰেপ্তাৰ হ'বলৈ ভয় নকৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।